ভাৰতীয় কিষাণ সংঘই বিগত বহু বৰ্ষৰ পৰাই কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাইছিল যে কৃষকৰ যদি সৰ্বাংগীন বিকাশ কৰিব লাগে তো তেতিয়ালে কৃষি আৰু আনুষংগিক বিভাগসমূহে সামগ্ৰিকভাৱে আৰু সামূহিকভাৱে কৃষকৰ ওচৰলৈ যাব লাগিব, কৃষকৰ সমস্যাৰ বুজ ল'ব লাগিব আৰু কৃষকক এক পাৰিবাৰিক এক ফ্ৰেটাৰ্নিটিৰ অংগ হিচাপে তেওঁলোকক গ্ৰহণ কৰিব লাগিব। অৰ্থাৎ কৃষক বিভিন্ন চৰকাৰী বিভাগ, কৃষি বিজ্ঞান কেন্দ্ৰ, কৃষি বিশ্ববিদ্যালয় আদি সকলোৱে সামগ্ৰিক বা সামূহিক প্ৰয়াসৰ মাধ্যমতহে কৃষকৰ সৰ্বাংগীন বিকাশ সম্ভৱ। আমি বিভিন্ন সময়ত দেখা পাওঁ যে কৃষি ক্ষেত্ৰ আৰু তাৰ লগত আমি আনুষংগিক বিভাগসমূহে বিভিন্ন ক্ষেত্ৰত বহু ফলপ্ৰসূ বা অভিলাষী আঁচনি কৃষকৰ কাৰণে গ্ৰহণ কৰে, কিন্তু তথাপিতো কৃষকৰ উন্নতিৰ বাবে যি ইপ্সিত লক্ষ্য সেই ইপ্সিত লক্ষ্যত কৃষকসকল উপনীত হোৱাত আমি দেখিবলৈ নাপাওঁ। কাৰণ এতিয়া বহুত সময়ত সামগ্ৰিক প্ৰয়াস নোহোৱাৰ কাৰণে কৃষকসকলৰ মূল যিটো উন্নয়ন সেই উন্নয়নৰ পৰা তেওঁলোক বাধক হয় বা বঞ্চিত হৈ ৰৈ যায়। সেইকাৰণে আমি চৰকাৰক আহ্বান জনাইছিলোঁ যে কৃষি ক্ষেত্ৰৰ লগতে যিখিনি আনুষংগিক বিভাগ আছে, যেনেকৈ মৎস্য মীন বিভাগ, পশুপালন বিভাগ, চেৰিকালচাৰ, ৰেচম উদ্যোগ আদি বিভিন্ন ধৰণৰ যি সংশ্লিষ্ট বিভাগ আছে, সেই সকলো বিভাগে একেলগে একত্ৰিত হয় কৃষকৰ ওচৰলৈ যাব লাগিব, নিম্ন স্তৰত যায় সৰজমিন তদন্ত কৰি তেওঁলোকৰ সমস্যা সম্পৰ্কত আৰু যিখিনি চৰকাৰী আঁচনি কৃষকৰ উন্নয়নৰ কাৰণে আছে সেই আঁচনিসমূহৰ ওপৰতো কৃষক সমাজক সজাগতা কৰিব লাগিব। তো আমি কেন্দ্ৰীয় চৰকাৰক ধন্যবাদ জনাইছোঁ আৰু শলাগ লৈছোঁ যে আমাৰ আহ্বানৰ বাবে বা কেন্দ্ৰীয় কৃষি মন্ত্ৰীগৰাকীৰ সক্ৰিয়তাৰ বাবে ইতিমধ্যে অহা 29 মে' পৰা 12 জুনলৈ কেন্দ্ৰীয় চৰকাৰে এক বিকশিত কৃষি সংকল্প অভিযান হিচাপে সমগ্ৰ ভাৰতবৰ্ষত কৃষক উন্নয়নৰ বাবে এক সুদূৰ প্ৰসাৰী আৰু এক অভিলাষী আঁচনি বা এক অভিযানৰ তেওঁলোকে শুভাৰম্ভ কৰিবলৈ গৈ আছে। তো তাৰ বাবে আমি তেওঁলোকৰ শলাগ লৈছোঁ আৰু সমগ্ৰ ভাৰতবৰ্ষৰ কৃষক সমাজৰ লগতে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ কৃষক সমাজক আমি এই অভিযানৰ অংশ হৈ তেওঁলোকে এই অভিযানৰ যি চৰকাৰৰ যি ইচ্ছা আছে বা আকাংক্ষা আছে কৃষকসকলক লৈ, সেই আকাংক্ষা ফুলফিল কৰাৰ লগতে কৃষকসকলৰ উন্নতিৰ কাৰণে যাতে তেওঁলোকে যিখিনি আঁচনি লৈছে সেই আঁচনিৰ যাতে তেওঁলোকে লাভ উঠাব পাৰে তাৰ বাবে কৃষকসকলক অংশগ্ৰহণৰ বাবে আমি আহ্বান জনাইছোঁ। অহা 29 মে' তাৰিখৰ পৰা 12 জুনলৈ কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে যোজনা গ্ৰহণ কৰিছে। ভাৰতবৰ্ষত থকা 700 জিলালৈ কেন্দ্ৰীয় চৰকাৰৰ কৃষি বিভাগৰ লগতে বিভিন্ন আনুষংগিক বিভাগসমূহ যাব আৰু 700 জিলাৰ তেওঁলোকে কভাৰ কৰাৰ লগতে 1 কোটিৰ পৰা 1.5 কোটি কৃষকক তেওঁলোকে এই অভিযানত তেওঁলোকে সাঙুৰি লোৱাৰ এক পণ লৈছে। প্ৰায় 3250খন গাঁও এই অভিযানৰ মাধ্যমত আমাৰ অসমত এই অভিযানৰ অংশ হোৱাৰ আমি এক সপোন দেখিছোঁ। অসমত 26খন জিলা মানে যিখিনিত চৰকাৰী কৃষি বিজ্ঞান কেন্দ্ৰ আছে সেনেকুৱা 26খন জিলা কৃষি বিজ্ঞান কেন্দ্ৰই এই অভিযানৰ এক উদ্যোগ ল'ব, এই অভিযানৰ বাবে এক উদ্যোগ ল'ব। 52টা টীম ইতিমধ্যে অসমত গঠন কৰা হৈছে। এই অভিযানত যি অহা খাৰিফ ছিজন আহি আছে সেই খাৰিফ ছিজনত ফচলৰ ওপৰত যি সেই ফচলৰ অধিক যাতে লাভ হোৱাকৈ তেওঁলোকে ফল লাভ কৰিব পাৰে, তো তাৰ বাবে আধুনিক কৃষি পদ্ধতিৰে কৃষকসকলক কেনেকৈ আকৰ্ষণ কৰিব পাৰি, আধুনিক কৃষি পদ্ধতি কেনেকৈ ফাৰ্মাৰ্ছ ফিল্ডত এক্সিকিউট কৰিব পাৰি, বিভিন্ন চৰকাৰী আঁচনিৰ কেনেকৈ সঠিক ৰূপায়ণ আৰু কৃষকসকলে তাৰ পৰা লাভান্বিত হ'ব পাৰে, চৰকাৰী যি নীতি আছে কৃষকসকলৰ উন্নয়নৰ কাৰণে সেই নীতিসমূহ কেনেকৈ কৃষকৰ ওচৰলৈ যাব পাৰে আৰু কৃষকসকলে সেই নীতিত কেনেদৰে অংশগ্ৰহণ কৰিব পাৰে সেই নীতি নিৰ্মাণত, তাৰ ওপৰত মাটিৰ যি পোষক তত্ত্ব আছে, মাটিত যি পৌষ্টিক যি তত্ত্ব থাকে সেইটো ছয়েল হেল্থ কাৰ্ডৰ ওপৰত নিৰ্ভৰ কৰি সেই মাটিৰ গুণাগুণ পৰীক্ষা কৰি যাতে কৃষকসকলে তাত সাৰ প্ৰয়োগ কৰিব পাৰে তাৰ ওপৰত কৃষকসকলৰ মাজত সজাগতা সৃষ্টি কৰা, ৰাসায়নিক সাৰে যি ভয়াৱহতা মানে অধিক ৰাসায়নিক সাৰ বা সজাগতা নোহোৱাৰ কাৰণে যি অধিক হাৰত প্ৰয়োজন নোহোৱা ৰাসায়নিক সাৰ খেতিপথাৰত ব্যৱহাৰ হয়, যাৰ দুষ্পৰিণাম ইতিমধ্যে আমি বিভিন্ন ক্ষেত্ৰত বেমাৰ আজাৰৰ পৰা যি পাৰিপাৰ্শ্বিক ভাৰসাম্যহীনতা আদি আমি দেখিবলৈ পাইছোঁ। সেইকাৰণে বিবেকপূৰ্ণভাৱে যাতে ৰাসায়নিক সাৰ বা জৈৱিক সাৰৰ যাতে ব্যৱহাৰ হয় তাৰ ওপৰত কৃষকসকলৰ মাজত সজাগতা সৃষ্টি কৰা, তেওঁলোকক মাৰ্গদৰ্শন কৰা, তাৰ লগতে একদম তলৰ কৃষকসকলৰ স্তৰলৈ যায়, নিম্ন স্তৰলৈ যায় কৃষকসকলৰ সমস্যাৰ ওপৰত অধ্যয়ন কৰা
আৰু কৃষকসকলৰ সমস্যাৰ ওপৰত ভিত্তি কৰি গৱেষণা এটা ৰূপৰেখা তৈয়াৰ কৰি যাতে কৃষকসকলক উন্নয়নৰ কাৰণে ভৱিষ্যতে এক ৰূপৰেখা বা এক পলিচি মেকিং কৰিব পাৰি তাৰ ওপৰত দৃষ্টি ৰাখি এই অভিযানটো সাঙুৰি লোৱা হৈছে গতিকে আমি এই অভিযানত সকলো কৃষকক অংশগ্ৰহণ কৰিবলৈ আমি আহ্বান জনাইছোঁ অসম চৰকাৰৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত বা ICAR অধীনত যি টিম বনোৱা হৈছে মই ইতিমধ্যে কৈছোঁ প্ৰায় 52টা টিম বনোৱা হৈছে সেই 52টা টিমত এটা টিমত দুখনকৈ গাঁও কভাৰ কৰা যাব তো সেনেকুৱাকৈ সমগ্ৰ অসমত এইটো পৰিকল্পনা কৰা হৈছে আমি ভাৰতীয় কিষাণ সংঘৰ জিলা পৰ্যায়ৰ খণ্ড পৰ্যায়ৰ গ্ৰাম পৰ্যায়ৰ সকলো সমিতিক আমি ইতিমধ্যে আমি আহ্বান কৰিছোঁ যাতে এই অভিযানত অংশগ্ৰহণ কৰে আৰু সকলো কৃষকক এই অভিযানৰ অংশগ্ৰহণ কৰিবলৈ আমি তেওঁলোকক আহ্বান জনাইছোঁ এইখিনিৰ লগতে আমি আৰু কিছু সমস্যা বৰ্তমান আপোনালোকে জানে অৱগত যে বৰ্তমান কৃষক পঞ্জীয়ক হৈ আছে কৃষক পঞ্জীয়ন হৈ আছে এক কৃষি পৰ্টেল এটা চৰকাৰে লঞ্চ কৰিছে সেই কৃষি পৰ্টেলত কৃষক পঞ্জীয়ন হৈ আছে কিন্তু ইয়াতো কিছু আখুৱা থকাৰ কাৰণে বা আমাৰ কৃষকসকলৰ লগত খাপ নোখোৱাৰ কাৰণে অসমৰ অধিক কৃষকে এই কৃষক পৰ্টেলত তেওঁলোকে পঞ্জীয়নৰ পৰা বঞ্চিত হৈ আছে তাৰ ভিতৰত মূল কেইটামান যি সমস্যা আছে আমি জানো যে অসমৰ কৃষকসকলে বস্তি মাটিত খেতি কৰে আমাৰ খেতিয়কসকলে বহু খেতিয়ক এনেকুৱা আছে যোনে খেতিৰ মাটি তো তেওঁলোকৰ নাই তো তাৰ কাৰণে তেওঁলোকে নিজৰ যি বাৰী মাটি আছে বা যি বস্তিৰ মাটি আছে সেই বস্তি মাটিটো আমাৰ কৃষকসকলৰ বহুত কৃষকৰ 3 বিঘা 4 বিঘা 5 বিঘা থাকে য'ত তেওঁলোকে তামোল নাৰিকল খেতি কৰে পাণ কৰে আদা হালধি কৰে নেমু টেঙা কৰে আনাৰস কৰে এনেকুৱা ধৰণৰ খেতি কৰি তেওঁলোকে নিজে স্বাৱলম্বী হোৱাৰ লগতে পৰিয়ালটো পোহপাল দি আছে আমি আপোনালোকক জনাব বিচাৰোঁ বা চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰোঁ যে কৃষকসকলৰ যি বস্তি মাটি আছে এই বস্তি মাটিৰ কাৰণে যি তেওঁলোক প্ৰকৃত কৃষক হোৱাৰ সত্ত্বেও তেওঁলোকে কৃষক পঞ্জীয়ন পৰ্টেলত তেওঁলোকে নাম পঞ্জীয়ন কৰাৰ অপশ্যনটো তাত নাই আমাৰ এনেকুৱা বহু কৃষক আছে গাঁৱত থকা যি কৃষকে আন কাৰোবাৰ পৰা একচনীয়া মাটি ক্ৰয় কৰে কিন্তু সেই ক্ৰয় কৰা একচনীয়া মাটিৰ তেওঁলোকৰ নামত নামজাৰি হোৱা নাই বা তেওঁলোকৰ পট্টাত নাম উঠা নাই আৰু সেই একচনীয়া মাটি থকাৰ কাৰণে তেওঁলোকেও প্ৰকৃত কৃষক হোৱা সত্ত্বেও তেওঁলোকে কৃষক পঞ্জীয়ন পৰ্টেলত নাম পঞ্জীয়ন কৰিব পৰা নাই গতিকে আমি চৰকাৰক আহ্বান জনাইছোঁ যে তেওঁলোকে কৃষক সেই তেনেকুৱা কৃষকে যি মাটি ক্ৰয় কৰিছিল সেই মাটি ক্ৰয় কৰাৰ প্ৰমাণপত্ৰৰ ওপৰত ভিত্তি কৰি তেওঁলোকক কৃষক পঞ্জীয়ন পৰ্টেলত যাতে পঞ্জীয়ন কৰাৰ সুবিধা প্ৰদান কৰে তাৰ বাবে আমি চৰকাৰক সুবিধা কৰি দিবলৈ আহ্বান জনাইছোঁ দ্বিতীয়তে বস্তি মাটিৰ ক্ষেত্ৰতো সেই একেটা কথা বস্তি মাটিৰ ক্ষেত্ৰতো কিমানখিনি বস্তি মাটি হ'লে তেওঁলোকে পঞ্জীয়ন কৰিব পাৰিব তাৰ কাৰণে এটা ৰূপৰেখা তৈয়াৰ কৰি কৃষকসকলক পঞ্জীয়নৰ সুবিধা কৰিবলৈ আমি চৰকাৰক আহ্বান জনাইছোঁ তৃতীয়তে সত্ৰ ভূমি বা বহু মাটি লিজত লৈও বহু কৃষকে খেতি কৰি আছে তেনে কৃষকৰো কোনো পঞ্জীয়নৰ ইয়াত অপশ্যন নাই গতিকে তেনে কৃষকেও এই কৃষক যি লিজত লৈছিলে সেই লিজ মাটিৰ এগ্ৰিমেণ্ট বা সত্ৰৰ ভূমিৰ যি খেতি কৰি আছে সেই সত্ৰাধিকাৰ বা সেই সত্ৰৰ ছিষ্টেমৰ লিজৰ সেই এগ্ৰিমেণ্ট কপি জমা দি যাতে তেওঁলোকে পঞ্জীয়ন কৰিব পাৰে তাৰ কাৰণে চৰকাৰক পদক্ষেপ গ্ৰহণ কৰিবলৈ আমি আহ্বান জনাইছোঁ বনাঞ্চলৰ কাষৰীয়া দাঁতি কাষৰীয়া অঞ্চলৰ খেতিভূমিটো তেওঁলোকৰ পাত্তা নাই তো যাৰ কাৰণে সেনেকুৱা বহুত কৃষক থাকে সেই কৃষকসকলৰ এই পঞ্জীয়নত অপশ্যন নাই গতিকে তেনেকুৱা কৃষককো আমি সেই বন বিভাগে যি মাটি এলট কৰিছিল সেই মাটিৰ প্ৰমাণপত্ৰৰ ওপৰত নিৰ্ভৰ কৰি খিলঞ্জীয়া কৃষকে যাতে সেই পঞ্জীয়ন কৰিব পাৰে তাৰ বাবেও চৰকাৰক সুবিধা কৰি দিবলৈ আমি চৰকাৰক আহ্বান জনাইছোঁ